তিনিচুকীয়া জিলাৰ যি বজালতলী যুৱক সংঘ আৰু তাৰ লগতে পুথিভঁৰাল প্ৰাংগণ, সেই প্ৰাংগণত উপস্থিত আছোঁ। আৰু ইয়াতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজিৰ দিনটো যিহেতু গৰু বিহু আৰু এই ঐতিহ্য পৰম্পৰাক অক্ষুণ্ণ ৰাখি এনেধৰণেই সৰ্বানন্দ সোণোৱালক দেখা গৈছে যে তেওঁ এই গৰু বিহুত অংশগ্ৰহণ কৰিছে। আমি গৰু বিহুৰ যি পৰম্পৰা কিছু ঠায়ে ঠায়ে ব্যতিক্ৰমী ধৰণে পালন কৰে, বিভিন্ন স্থানৰ ৰীতি নীতি কিছু সুকীয়া হয়, কিন্তু মূলত যিহেতু কৃষক আৰু চহা যি লোক আছে সেই লোকসকলৰ বাবেই এই যিহেতু বিহু, গতিকে গৰু বিহুৰ দ্বাৰা আচলতে কৃষকসকলে গৰুৰ শ্ৰীবৃদ্ধি কামনা কৰে আৰু ঘৰখনৰ লগতে সমাজখনৰ তেওঁলোকে মংগল কামনা কৰে। আৰু আজিৰ এই বিশেষ দিনটো তেনেধৰণে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক এই মুহূৰ্তত আমি প্ৰত্যক্ষ কৰিছোঁ। তেওঁ গৰু বিহুৰ এই যি আজি ইয়াত উদযাপন কৰা হৈছে সেই অনুষ্ঠানত তেওঁ উপস্থিত আছে। আৰু লগতে আমি প্ৰত্যক্ষ কৰিছোঁ সঞ্জয় কিষাণ আছে, ইয়াৰ মন্ত্ৰী সঞ্জয় কিষাণ, অসম চৰকাৰৰ মন্ত্ৰী সঞ্জয় কিষাণে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। আৰু বজালতলী যুৱক সংঘ আৰু পুথিভঁৰাল যি প্ৰাংগণ, সেই প্ৰাংগণতে কিছু সময়ৰ পিছতেই গৰু গা ধুৱাব। আৰু গৰু গা ধুওৱাৰ পূৰ্বে ইয়াত যি ইয়াৰ ৰীতি নীতি আছে সেই ৰীতি নীতিৰ মাজেৰে মংগল প্ৰাৰ্থনা এনেধৰণে কৰিবলৈ লৈছে। মাখিয়তী পাত আমি এই মুহূৰ্তত দেখুৱাইছোঁ, মাখিয়তী পাত এনেধৰণে ৰাখিছে। তাৰ লগতে চাকসমূহ যিখিনি সাজি লৈ অহা হৈছে, চাকসমূহ এনেধৰণে ৰাখিছে। তামোল পাণ উলিওৱা হৈছে, নৈবেদ্য ইয়াত সাজু কৰা হৈছে, কলপাত সকলোবোৰ সাজু কৰি এনেধৰণে ৰখা হৈছে। ইয়াৰ স্থানীয় লোকসকলে এই মুহূৰ্তত দেখুৱাব বিচাৰিম যে বহুতৰে হাতে হাতে চাক আমি দেখিছোঁ। আমি যিসকল ইয়াৰ আইসকল আছে, আইসকল এই মুহূৰ্তত ইয়াত উপস্থিত হৈছে, সেই বাপসকল ইয়াত উপস্থিত হৈছে। এই সকলোৰে হাতত এনেধৰণে কাৰোবাৰ হাতত চাক দেখিছোঁ, কাৰোবাৰ হাতত মাখিয়তী দীঘলতী পাত এনেধৰণে দেখিছোঁ। আৰু আজিৰ দিনটো যিহেতু কৃষকসকলে গৰুৰ শ্ৰীবৃদ্ধি কামনা কৰে, কৃষিপ্ৰাণ ৰাইজে এই গৰু বিহু উদযাপন কৰে, গতিকে গৰু বিহু উদযাপনৰ যোগেদি গৰুৰ শ্ৰীবৃদ্ধি কামনা কৰা হয়। লাও খা, থেকেৰা খা, বেঙেনা খা, এনেধৰণে চাক তৈয়াৰ কৰি আহি সেই চাকসমূহৰ পৰা লাও, বেঙেনা, থেকেৰা তেওঁলোকলৈ গৰুলৈ দলিওৱাৰ পিছত গৰুৰ শ্ৰীবৃদ্ধি কামনা কৰি লাও খা, বেঙেনা খা, থেকেৰা খা, বছৰে বছৰে ডাঙৰ হৈ যা, মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু, এনেধৰণৰ যি ৰীতি নীতি পৰম্পৰা আছে সেই পৰম্পৰাৰ মাজেৰেই গৰু বিহু উদযাপন কৰা হয়। আমি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ কাষলৈ যাবলৈ চেষ্টা কৰিম। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ কাষলৈ গৈ তেওঁৰ ভাষ্য আমি সংগ্ৰহ কৰিম। এই সম্পৰ্কত তেওঁ কি কয়। আজি গৰু বিহুৰ সৈতে বহুতৰে নষ্টালজিয়া থাকে। বিভিন্ন স্থানত কংক্ৰিটৰ মহানগৰীসমূহত গৰু বিহুৰ উদযাপন আমি নেদেখোঁ, কাৰণ গৰু লাহে লাহে নোহোৱা হৈছে। অধুনা বিকশিত যি পৰিৱেশ, সেই পৰিৱেশত গৰু আমাৰ মাজৰ পৰা নোহোৱা হ'ল। কৃষকে আজিকালি ইয়াৰ বিকল্প হিচাপে ট্ৰেক্টৰ ব্যৱহাৰ কৰে। এই মুহূৰ্তত কেন্দ্ৰীয় মন্ত্ৰীগৰাকী আছে, আমি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ কাষলৈ যাম, কিন্তু তাৰ পূৰ্বে আমি ইয়াৰ পৰিৱেশটো সামগ্ৰিকভাৱে এবাৰ দেখুৱাই ল'বলৈ বিচাৰিছোঁ। ইয়াত যিহেতু এই স্থানত ওচৰত ক'তো নদী নাই, গতিকে পুখুৰী এটা আছে, পুখুৰীটোতেই ইয়াৰ স্থানীয় লোকসকলে এনেধৰণে প্ৰতি বছৰে গৰু গা ধুৱাই আৰু এই বিহুটো ঐতিহ্য পৰম্পৰা তেওঁলোকে ৰক্ষা কৰি যায়। আমি কথা পাতিবলৈ যত্ন কৰিম, কিন্তু তাৰ পূৰ্বে কৈছোঁৱেই যে আমি কিছু পৰিৱেশ ইয়াৰ আমি এই মুহূৰ্তত দেখুৱাইছোঁ যে যি সকলো লোক এনেধৰণে একত্ৰিত হৈছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ কাষলৈ আমি অকণমান যাম, তেওঁৰ পৰা আমি জানিম যে ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি এনেধৰণে গৰু বিহু উদযাপন কৰি আহিছে সকলোৱে। চহা কৃষক যিসকল আছে, লাহে লাহে গৰুৰ বিকল্প হিচাপে আজিকালি ট্ৰেক্টৰো ব্যৱহাৰ কৰে, কিন্তু তথাপি ঐতিহ্য পৰম্পৰা ৰক্ষা সকলোৱে কৰি গৈছে। নাই, আমি গৰু বিহুটো এইকাৰণে মানো, কাৰণ চাওক আজিৰ তাৰিখত বিজ্ঞানীয়ে এই কথাটো মানি লৈছে, গৰুৰ যিটো পেচাব হয়নে, আৰু গৰুৰ গোবৰ, গৰুৰ গাখীৰ, মানে গৰুৰ যোগেদি এজন খেতিয়কে কেনেধৰণে জীৱনটোক শৃংখলাবদ্ধভাৱে আগুৱাই নিব পাৰে, আৰু আমাৰ মানে উপাৰ্জনৰ ক্ষেত্ৰতো গৰুৱে কিমান ডাঙৰ ভূমিকা পালন কৰে, আৰু পৰিৱেশটো সুন্দৰভাৱে সংৰক্ষণ কৰাৰ ক্ষেত্ৰত গৰুৰ ভূমিকা। আৰু আমি 33 কোটি দেৱতা গুণ থাকে বুলি আমি সকলোৱে গৰুক বিশ্বাস কৰোঁ, আস্থাত লওঁ। গতিকে মই ভাবোঁ যে যদিও বা ই মানুহৰ দৰে নহয়, এটা জন্তুহে, ঘৰচীয়া জন্তু, কিন্তু এই ঘৰচীয়া জন্তুটোৱে একোটা পৰিয়ালত মানে যেনেধৰণে এটা পৰিয়ালৰ মানে সদস্য হিচাপে ই মানে অন্তৰ্জয় কৰে বা মানুহৰ অতি মৰমৰ হৈ পৰে। গতিকে সেইকাৰণে
গৰুৰ পূজাটো বা গৰু বিহুটো আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু খেতিয়ক ৰাইজৰ বাবে, কাৰণ এই কথাটো আমাক সোঁৱৰাই দিয়ে যে আমি আমাৰ কৃষি অৰ্থনীতি শক্তিশালী কৰাৰ ক্ষেত্ৰত গৰুৱে কেনেকৈ মুখ্য ভূমিকা পালন কৰিছিল। আৰু গৰু হালটো থাকিলেহে আগতে গাঁৱত আপুনি সন্মান বুটলিব পাৰে। যাৰ ঘৰত গৰু নাই সেই মানুহঘৰক মানুহে আলোচনা কৰে যে কিয় আপোনালোকে গৰু ৰখা নাই। কাৰণ গতিকে গৰু বিহুটো বহুত দিশৰ পৰা তাৎপৰ্য তেনেধৰণে কয়। গতিকে মই ভাবোঁ যে অত্যন্ত আমাৰ জীৱনত অবিচ্ছেদ্য অংগ, আৰু আমি সকলোৱে ভক্তিভাৱেৰে এই গৰু বিহুটো পালন কৰা উচিত। নষ্টালজিয়াও আছে চাগে নিশ্চয় আপোনাৰ? আছে, কাৰণ গৰু বিহুৰ পাছতে আমাৰ কণী যুঁজ হয়, বিভিন্ন ধৰণৰ খেল ধেমালি হয় ঘৰৰ মানে সাধাৰণতে লগৰীয়াবিলাকৰ মাজত। আৰু আজি বিভিন্ন ধৰণৰ 100 এবিধ শাক খোৱা হয়, মানে ঔষধি গুণ থকা, গোটেই বছৰটোৰ কাৰণে যাতে শৰীৰটো সুস্থ হৈ থাকে। গতিকে বহু কথা স্মৃতিত এতিয়াও সজীৱ হৈ আছে। ভাল লাগে ল'ৰালি কালত যেনেধৰণে আমি গৰু বিহু দিনাখন যিবিলাক বিভিন্ন ধৰণৰ আমাৰ লাও, বেঙেনা, ধৰক থেকেৰা, হালধি, এইবিলাক মাখিলতী এইবিলাক গোটাবৰ কাৰণে আমি যেতিয়া ওচৰৰ থকা হাবিলৈ যাওঁ, তাতে থকা বিভিন্ন ধৰণৰ আমি এনেধৰণৰ উদ্ভিদবিলাক কালেক্ট কৰোঁ। তাৰপিছত সেইবিলাকক লৈ পেলাই আৰু আমি এই দিনটোত অত্যন্ত ৰং ৰহস্যৰে মানে গৰু বিহু উদযাপন কৰোঁ। চাক সাজিছিলে তেনেধৰণে আনি পেলাই আপুনি, তাৰ লগতে যিহেতু ইয়াৰ পিছতে চাওঁ যে আমি বৰজনাক আমি সেৱা কৰোঁ, জ্যেষ্ঠসকলক সেইটোতো আছে পৰম্পৰা, কাৰণ জ্যেষ্ঠসকলৰ শ্ৰীচৰণৰ মূৰ দোৱাই বছৰটোৰ মংগলময় কামনা কৰা হয়, আশীৰ্বাদ লোৱা হয়। আৰু এনেধৰণে এই পৰম্পৰাবিলাকে সমাজখনত সুস্থিৰতা, শালীনতাবোধ, সৌজন্যতা, মানৱতাৰ অনুভূতি শক্তিশালী কৰি তোলে। আৰু এখন সমাজ শান্তিপূৰ্ণভাৱে থাকিব লগালে এইবিলাক অত্যন্ত দৰকাৰী। গতিকে এই মানৱীয় পৰম্পৰাবিলাক অত্যন্ত দৰকাৰী, ইয়াক আমি জীয়াই ৰাখিবই লাগিব। তেতিয়াহে মাতৃ পিতৃ, পুত্ৰ কন্যা, আত্মীয় কুটুম এইবিলাকৰ এই সম্বন্ধবিলাকৰ প্ৰকৃত ইয়াৰ যিটো তাৎপৰ্য, সেইবিলাক কথা মানুহে উপলব্ধি কৰিব পাৰিব। হুঁচৰি গাইছিল? পাইছোঁ, হুঁচৰি গাইছিলোঁ। হুঁচৰিটো গোটেই নিশা কেতিয়াবা গাওঁ, বৰষুণ দি থাকিলেও বোকা পানী গছকি গছকি গাই থাকোঁ। মানে ইমান তেতিয়া উদ্যম থাকে, ইমান মানে উৎসাহ থাকে, মানে আনন্দ উল্লাসত মানে পাহৰি যাওঁ যে বতৰ কি হৈছে, ভাল হৈছে নে বেয়া হৈছে। গতিকে মই সেই মুহূৰ্তবিলাকৰ কাৰণে সঁচাই মোৰ মাতৃ পিতৃৰ ওচৰত চিৰকৃতজ্ঞ, সমাজৰ প্ৰতি চিৰকৃতজ্ঞ, কাৰণ তেখেতসকলে মোক তুলিতে ডাঙৰ দীঘল কৰিলে। আজি এনেধৰণে সমাজ সেৱা, দেশ সেৱা কামত সুযোগ প্ৰদান কৰিছে। ৰাজনীতিৰ কথা নাপাতোঁ, তথাপি এই বহাগক মানুহে সংকল্পৰ প্ৰস্তাৱো লয়। হয়, গোটেই বছৰটো কি কৰিব কি নাই এই গোটেই কথাবিলাক প্ৰতিটো পৰিয়ালে সংকল্প লয় এই ক্ষেত্ৰত, আৰু বছৰটোৰ কাৰণে আঁচনিও প্ৰস্তুত কৰে। গতিকে প্ৰতিটো পৰিয়ালে তেনেধৰণে পৰম্পৰাগতভাৱে সমাজখন আগুৱাই আনিছে। এয়া আছিলে সৰ্বানন্দ সোণোৱাল, আৰু কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বহু কথা কৈছে। তেওঁ কেনেধৰণে চাক সাজিবৰ বাবে বিভিন্ন হাবিলৈ গৈছিল, হাবিলৈ গৈ কেনেধৰণে থেকেৰা বা অন্যান্য সা সামগ্ৰী সেই সময়ত চাক প্ৰস্তুতৰ বাবে গোটাইছিল, সেই সম্পৰ্কে তেওঁ উল্লেখ কৰিছে। হুঁচৰি গোৱাৰ কথা কৈছে, নিশালৈকে দুপৰলৈকে হুঁচৰি গোৱাৰ কথা কৈছে। আৰু তাৰ লগতে যিহেতু প্ৰতিগৰাকী অসমীয়াই সংকল্প লয়, এই সময়খিনি সংকল্প লোৱাৰ সময় অসমীয়াৰ, গতিকে সেই সংকল্পৰ ক্ষেত্ৰতো তেওঁ উল্লেখ কৰিছে যে অসমীয়াই সংকল্প ল'ব এই সময়ত। পুনৰ আমি তেওঁৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম পৰৱৰ্তী সময়ত, যিহেতু এতিয়া সময় হৈছে ইয়াত আশীৰ্বাদ গ্ৰহণৰ, গতিকে আমি সেই আশীৰ্বাদ গ্ৰহণৰ সময়খিনিৰ মাজলৈ যাব বিচাৰিছোঁ। ইয়াত মন্ত্ৰী সঞ্জয় কিষাণকে ধৰি বিভিন্নজন আছে, আমি এই মুহূৰ্তত আশীৰ্বাদৰ সেই বিশেষ সময়খিনিৰ মাজলৈ যাম।
সকলো ফালৰ পৰা উন্নতি বিধান কৰি যাতে মনৰ বাঞ্ছাবোৰ পূৰ্ণ হয় বুলি আৰু যি মনৰ বাঞ্ছা কৰিছে তাতে সকলো আজি ভকত বাপকভাৱে যিসকল আৰু উপস্থিত আছে তেওঁলোকে এই আপোনাক আৰু আশীৰ্বাদ দিছে যি মনৰ বাঞ্ছা কৰি আৰু এই আজি আৰু বজাৰতলি গাঁৱত আহি সেৱা ধৰিছে সকলো যেন মনৰ বাঞ্ছা পূৰ্ণ হওক। আজি আমাৰ বজাৰতলি যুৱ সংঘৰ আপুনি এই পদপান কৰাত আমি এই ওচৰে পাজৰে থকা সকলো ভকতবৃন্দ বয়োবৃদ্ধসকল ডেকাসকল গাভৰুসকল আৰু আইসকল সকলোৱে আনন্দিত হৈছোঁ। আপুনি বেয়া হৈছে নেকি? আপুনি আমাৰ এই ভকতসকলৰ ফালৰ পৰা আৰু বিশেষকৈ ভকতসকলৰ ফালৰ নহয় গাঁৱৰ যিসকল আৰু এই ভোটাৰসকল আছে তেওঁলোকে সকলোৱে আনন্দিত হৈছে যে আপুনি এজন লোকসভা সমষ্টি এই আৰু বিজেপিৰ ফালৰ পৰা উঠি এই আমাৰ কাষ চাপি অতি আনন্দিত আৰু আমি ভাবোঁ যে আমাৰ 100% আপোনাৰ ওচৰত যিদিনা 19 এপ্ৰিল তাৰিখে ভোট দিব সেই ভোট দিয়াত আমাৰ ৰাইজে EVM মেচিনৰ যোগেদি আপোনাৰ যি মৰম চেনেহ পাইছোঁ সেই মৰম চেনেহ পুনৰ আপোনাৰ EVM মেচিনত আপুনি সেইদিনাখন ভোটৰ কেন্দ্ৰত পাব বুলি আমাৰ সকলোৱে আশা ৰাখিছোঁ। আপুনি জয়ী হওক। আপুনি জয়ী হৈ দেশৰ যি মংগল কৰিবলৈ ওলাইছে তাৰ যেন কাম সফল হওক। আমি এই আপুনি এই সৎ কামত ওলোৱা আপোনাৰ যদি ক'ৰবাত কেনেবাকৈ কোনোবা দুখা আছিলে ৰাহু কেতু গ্ৰহ নক্ষত্ৰ নৱগ্ৰহ নৱগ্ৰহ মহামৃত্যুৰ কথা মানে দেউতাসকলেও যদি কিবা দুখা আছিলে সেই সকলোখিনি যেন এই ওপৰপুৰুষসকলে খণ্ডন কৰি আমাৰ ভকতসকলৰ আশীৰ্বাদতে সকলোখিনি আৰু ভালে কুশলে গৈ আৰু ভৱিষ্যত উন্নতি বিধান কৰিব বুলি আজি আৰু এই যোৱা বছৰ এই বছৰটোত ৰানিং বছৰটোত আৰু আজি আৰু শেষ দিন কাইলৈ নতুন বছৰ সোমাব। পূৰ্বপুৰুষসকলে দেখুওৱা নিয়ম অনুযায়ী আজিৰ দিনটোতে আৰু গৰুক মাহ হালধি ঘঁহি গৰুক গা ধুৱাই মাহ খা হালধি খা বছৰে বছৰে বাঢ়ি যায় এই বুলি কৈ আৰু বছৰটোৰ কাৰণে ভালে কুশলে থাকিবৰ কাৰণে গৰুকেইটিক আৰু আশীৰ্বাদ দিয়া হয়। এই উদ্দেশ্য লৈ আজি আৰু ৰাইজসকল আহি এই যুৱকসকলৰ যুৱ সংঘৰ এই যি আৰু পুখুৰী আছে তাতে গা ধুৱাব বুলি এই আৰু ভকতসকলৰ ফালৰ পৰা আশীৰ্বাদ দিছে। ইয়াতে যেন আৰু এই ভৱিষ্যত যিকেইটা আৰু পশুধন আছে সেই পশুধনখিনি কুশলে মংগলে থাকে। এই হালোৱা এই যেনেকৈ ভকতসকলে ৰাইজে এই খেতি বাতি কৰে তেওঁলোকক আৰু এই গৰুকেইটিক ভালে কুশলে ৰাখি ভকতসকলৰো ৰাইজৰো মনৰ বাঞ্ছা পূৰ্ণ কৰি ভৱিষ্যত জীৱনটো আৰু ভালদৰে কটাব বুলি পিনে আৰু এটি ভকতৰ বাক্য হৈছে। ইয়াতে আকৌ যিসকলে গৰু ধুৱাবলৈ ওলাইছে তেওঁলোকৰ যদি কিবা এটি দুখ পাপৰি এনেধৰণে আশীৰ্বাদ দিয়া হৈছে। আশীৰ্বাদ দি যি গৰু ধোৱা যি পৰম্পৰা আছে গৰু গা ধোৱা সেই পৰম্পৰা কিছু সময়ৰ পিছতে আৰম্ভ হ'ব। এতিয়া ইয়াৰ পৰা পোনে পোনে যিহেতু গৰু ধোৱাবলৈ যাব আৰু পুখুৰীত গৰু এনেধৰণে সাজু হৈ আছে গৰু গা ধুওৱা হ'ব। পুখুৰীত পানী অৱশ্যেই কমিছে কিন্তু ইয়াৰ যিখিনি পানী আছে সেই পানীৰেই গৰু ধুৱাব আৰু চাক লৈ বা মাখিয়তী দীঘলতী পাত সেইসমূহ আমি ইতিমধ্যে দেখুৱাইছোঁ যে সকলো সাজু হৈ আছে আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই আশীৰ্বাদ লৈ উঠি অহাৰ লগে লগেই এই গৰু গা
ধুওৱাৰ যি পৰম্পৰা আছে সেই গৰু গা ধুওৱাৰ পৰম্পৰা হ'ব শ্ৰীবৃদ্ধি গৰুৰ কামনা কৰা হ'ব এই পশুধনৰ যি শ্ৰীবৃদ্ধি হোৱাৰ লগে লগে কৃষক চহা লোকসকলৰ যি ঘৰখনৰ শ্ৰীবৃদ্ধি কামনা কৰা যায় যিহেতু আৰু বহুকেইটা তেনেধৰণৰ নীতি নিয়ম বিভিন্ন স্থানত বেলেগ বেলেগ থাকে ইয়াৰ মাজতে যদি আমি চাওঁ বহুতেই কি কৰে যে আজি গৰু বিহুৰ দিনটোত নহৰু বটি তাৰ যি পানী থাকে নহৰুৰ পানী গোটেই ঘৰৰ চাৰিওফালে ছটিয়াই যাতে ঘৰখনৰ ভাল হয় আৰু মাছৰ পানী গৰুৰ ভৰিত দিয়াৰ এটা নিয়মো বহু স্থানত তেনেধৰণৰ কৰা দেখা যায় যে গৰুৰ যাতে যি খোৰা থাকে তাত যে কোনো ধৰণৰ গৰুৰ ভৰিত যাতে কোনো ধৰণৰ বেমাৰ আদি নহয় গতিকে বহুখিনি বৈজ্ঞানিক ভিত্তি আছে আজিৰ এই বিহুটোৰ সৈতে সম্পৰ্ক হৈ আছে আৰু গোটেই প্ৰক্ৰিয়াটোৰ মাজত বিহুৰ গোটেই প্ৰক্ৰিয়াটোৰ মাজত যদি চোৱা যায় তেনেহ'লে ঐতিহ্য পৰম্পৰা বিশ্বাস সকলো সোমাই আছে ইয়াত সম্পৃক্ত হৈ আছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল মন্ত্ৰী সঞ্জয় কিষাণ সকলো আগবাঢ়িছে এনেধৰণে তেওঁলোকৰ হাতে হাতে এনেধৰণে চাক লৈছে তেওঁলোকে হাতে হাতে মাখিয়তী পাত লৈছে লৈ এতিয়া এই যিটো পুখুৰী আছে বজালতলী যুৱক সংঘৰ পুথিভঁৰাল প্ৰাংগণৰ পুখুৰীটো সেই পুখুৰীতে এইসমূহ পশুধন এইসমূহ গৰুৰ আজি এই মুহূৰ্তত গৰু গা ধুৱাব আৰু গৰু গা ধুওৱাৰ পিছতেই যিখিনি নিয়ম পৰম্পৰা থাকে যিহেতু গৰুক আজি পিঠাগুড়ি খুওৱাৰ নিয়ম থাকে পিঠাগুড়ি খুৱায় আৰু তাৰ লগতে ইয়াৰ পিছতেই আৰু বহুখিনি এনেকুৱা নিয়মো থাকে যে জেতুকা আজি ঘঁহিব লাগে যুৱতীসকলে মহিলাসকলে জেতুকা ঘঁহে আৰু বহু ক্ষেত্ৰত এনেকুৱা ধৰণৰ জনবিশ্বাসো আছে যে জেতুকাৰ যদি ৰং কোনোবা যুৱতীৰ যদি গাঢ় হয় তেওঁ ভাল স্বামী পাব বুলি কোৱা হয় আৰু বহুতে আজিৰ দিনটো তেনেকুৱাও কৰে যে নাহৰ পাতত তেওঁলোকে মহাদেৱৰ মন্ত্ৰ ৰাখি ঘৰৰ যি গোহালি ঘৰ থাকে সেই গোহালি ঘৰত তেওঁলোকে থৈ দিয়ে তাৰ পৰাও ঘৰখনৰ ভাল হ'ব বুলি ধৰা হয় বহু সময়ত এনেকুৱাও হয় যে যদি ৰাতিপুৱা উঠি যেতিয়া গৃহস্থই যেতিয়া গৰু থিয়হি থকা গৰু দেখে তেতিয়া তেওঁলোকৰ ভাল হ'ব বুলি ভবা হয় আৰু যদি শুই থাকে গৰুটো তেতিয়া বহু সময়ত ভবা হয় যে মহামাৰী বা বানপানী আদি হ'ব পাৰে কৃষকৰ ক্ষতি হ'ব পাৰে গোটেই কথাবোৰতে এই গোটেই বিহুটোৰ সৈতেই কৃষক আৰু চহা ৰাইজৰ সকলো কথাই আছে কাৰণ এই গৰুৰেই এসময়ত কৃষি কৰ্ম কৰা হৈছিল এতিয়া অৱশ্যে সময় সলনি হৈছে যি অধুনা বিকশিত সমাজ ব্যৱস্থা সেই সমাজ ব্যৱস্থাত যিহেতু বা কৃষি ব্যৱস্থাৰ ক্ষেত্ৰতো আমি দেখিলোঁ যে ট্ৰেক্টৰ আহিল অন্যান্য তেনেধৰণৰ সা সঁজুলি আহিল সেই সা সঁজুলিৰে খেতি কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ল আৰু লাহে লাহে গৰু কমি আহিছে কিন্তু তথাপিও এই ঐতিহ্য এই পৰম্পৰা মানুহে অক্ষুণ্ণ ৰাখিছে আমি দেখুৱাইছোঁ যে চাক তেনেধৰণে খুব ভাল লগা লাহনি লৈ পানী সিঁচি আছে কোনোবাই তেনেধৰণে গৰুৰ গালৈ সেই চাকৰ যিসমূহ লাও থেকেৰা বেঙেনা তেনেধৰণে কাটি আনিছে চাক সজাই আনিছে সেই চাকৰ পৰা সেইসমূহ দলিয়াইছে গৰুৰ গালৈ মাৰিছে আৰু মাৰি গৰুৰ শ্ৰীবৃদ্ধি কামনা কৰিছে যে লাও খা বেঙেনা খা থেকেৰা খা হালধি খা বছৰে বছৰে ডাঙৰ হৈ যা মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু সেই তেনেধৰণে এই গৰুৰ শ্ৰীবৃদ্ধি কামনা কৰা হৈছে লাহনিৰে পানী সিঁচা হৈছে গৰুক গা ধুওৱা হৈছে আৰু ইয়াৰ পিছতে সন্ধ্যা যেতিয়া গৰু উভতি আহিব ঘৰলৈ গৰু অহাৰ লগে লগে জাক দিয়াৰ ব্যৱস্থা হ'ব বা মাখি পাতৰে তেওঁলোকক গৰুক কোবাই লৈ অহা হ'ব মূলতঃ গৰুৰ যাতে কোনো ধৰণৰ বেমাৰ আজাৰে গৰুক দেখা নিদিয়ে কাৰণ গোটেই বিষয়টোৱেই হৈছে যে এই বিহুটো গৰু বিহুটোৰ সৈতে গৰুৰ শ্ৰীবৃদ্ধি গৰুৰ বেমাৰ আজাৰ নোহোৱাৰ কথাবোৰে আছে আৰু কৃষি কৰ্ম জড়িত হৈ আছে আমি এই মুহূৰ্তত সেই পৰিৱেশ দেখুৱাইছোঁ যে এয়া কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল গৰু গা ধুৱালে গৰু গা ধুওৱাৰ পিছত তেওঁৰ সৈতে যেতিয়া কথা পাতিছিলোঁ তেওঁ কিছু নষ্টালজিয়া তেওঁ কৈছে যে কেনেধৰণে তেওঁলোকে সেই সময়ছোৱাত তেওঁলোকে শৈশৱৰ সময়ছোৱাত গৰুৰ চাক এই গৰু বিহুৰ কাৰণে চাক তৈয়াৰ কৰিবলৈ কেনেধৰণে হাবিলৈ গৈছিল বিভিন্ন তাত থেকেৰা বেঙেনা এইসমূহ বুটলি আনিছিল সেইসমূহ কৈছে আৰু তাৰ লগতে এই হুঁচৰি গোৱাৰ যিটো ব্যৱস্থা হুঁচৰি তেওঁলোকে গাইছিল সেইসমূহ কথাও তেওঁ উল্লেখ কৰিছে আমি পুনৰ তেওঁৰ সৈতে কথা পাতিবলৈ পৰৱৰ্তী সময়ত যত্ন কৰিম কিন্তু এই
মুহূৰ্তত আমি এই পৰিৱেশ ইয়াৰ দেখুৱাইছোঁ যে এয়া হৈছে বজালতলী যুৱক সংঘৰ আৰু পুথিভঁৰাল প্ৰাংগণ আৰু ইয়াতে এনেধৰণে সকলো একত্ৰিত হৈছে। ইয়াৰ পিছত বিভিন্ন স্থানতেই দেখা যায় যে কণী যুঁজ হয়, কণী যুঁজ হয়। গতিকে সেই কণী যুঁজৰ কথাও কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উল্লেখ কৰিছে কেনেধৰণে কণী যুঁজাইছিল। আমি পুনৰ কথা পাতিবলৈ যত্ন কৰিম কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। আমি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাষলৈ পুনৰবাৰ আমি যাব বিচাৰিছোঁ। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই বিহুটো সম্পৰ্কে কি কি কয় সেই সম্পৰ্কে আমি পুনৰ তেওঁৰ পৰা জানিম। সমাজ হিচাপে আমি সকলোৱে সদায় গৰু পূজা কৰি আহিছোঁ আৰু গৰুৰ ওপৰত আমি অত্যন্ত নিৰ্ভৰশীল। কাৰণ এতিয়া আধুনিক যুগত ট্ৰেক্টৰ হৈছে এইটো বেলেগ কথা, কিন্তু এতিয়াও গৰুৰ প্ৰাসংগিকতা আছে। গৰুৰ পেচাব, গৰুৰ গোবৰ, গৰুৰ গাখীৰ আৰু গৰুৰ যোগেদি হাল বোৱা, গোটেই বিভিন্ন ক্ষেত্ৰত মানে আমাৰ অৰ্থনীতি বুনিয়াদ গঢ় দিয়াৰ ক্ষেত্ৰত গৰুৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে আৰু আধ্যাত্মিক চেতনা প্ৰদান কৰাৰ ক্ষেত্ৰতো। কাৰণ আমি সকলোৱে জানো 33 কোটি দেৱতাৰ গুণ থকা হৈছে গৰু। গতিকে সেইকাৰণে তাহানিৰ পৰাই গৰু পূজা কৰি অহা হৈছে আৰু ইয়াৰ যোগেদি প্ৰকৃতিক সংৰক্ষণ কৰা, প্ৰকৃতিক পূজা কৰা, সেইটো এটা পৰম্পৰা আমি উঠি অহা প্ৰজন্মই বুজি তুলিব লাগিব। কাৰণ আমি বুজি উঠিলে আমাৰ গোটেই ইক'লজি এনভাইৰনমেণ্ট যিটো পৰিৱেশ সদায় সুস্থ হৈ থাকিব, সুন্দৰ হৈ থাকিব আৰু সেউজীয়া বাতাবৰণটো আমি জীয়াই ৰাখিব লাগিব। আমি মানৱ সমাজ, পশু পক্ষী সমাজখন হওক বা গছ লতাৰ মানে প্লেণ্ট লাইফ, এনিমেল লাইফ, হিউমেন লাইফ, গোটেইবিলাক জীৱ জগত যাতে সুকলমে থাকে তাৰ বাবে এই পৰম্পৰা মই ভাবোঁ যে তাহানি কালতে প্ৰতিষ্ঠা হৈছে আৰু এই পৰম্পৰাক আজি একবিংশ শতিকাৰো মানৱ সমাজে অত্যন্ত ভক্তিভাৱেৰে ইয়াক পালন কৰিছে। গতিকে উঠি অহা প্ৰজন্মৰ বাবে শিকিব লগা বহু কথা আছে আৰু অসমীয়া সমাজখন এনেধৰণে সৰ্বাংগ সুন্দৰ প্ৰকৃতিৰ মাজত বসবাস কৰা এখন সুন্দৰ সমাজ। গতিকে মই আজি শুভক্ষণত অসমৰ সমূহ ৰাইজলৈ মই গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু সকলোৰে প্ৰতি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এইবাৰ ৰঙালী বিহু সকলোৰে বাবে আনন্দময় হওক। মিলা প্ৰীতিৰে সকলোৱে আমি এই বিহু উদযাপন কৰিম, শান্তিপূৰ্ণভাৱে উদযাপন কৰিম আৰু ইয়াৰ যোগেদি বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ আমাৰ মাজত সাতাম পুৰুষে যিটো মিলা প্ৰীতি সদায় অটুট থাকিব। স্বৰ্গদেউ চাওলুং চুকাফাই যিখন বড় সমাজ নিৰ্মাণ কৰি গৈছে, জাতি ধৰ্মৰ ভাষা নিৰ্বিশেষে সকলোৱে একেলগে মিলা প্ৰীতিৰে থকা, সেইখন সমাজৰ পৰম্পৰাক আমি জীয়াই ৰাখিম। এয়া কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু তেওঁ বিহু সম্পৰ্কে কৈছে বা প্ৰকৃতিৰ পূজাৰ কথা তেওঁ কৈছে। গতিকে আমি মন্ত্ৰী সঞ্জয় কিষাণো এই মুহূৰ্তত আছে। আমি মন্ত্ৰী সঞ্জয় কিষাণৰ সৈতেও কিছু কথা পাতিম আৰু তাৰপিছত পুনৰ আমি সম্ভৱতে সৰ্বানন্দ সোণোৱালৰ কাষলৈ আমি পুনৰ যাম। এই মুহূৰ্তত আমি সঞ্জয় কিষাণৰ ভাষ্য সংগ্ৰহ কৰোঁ। প্ৰথমে আপোনালোকৰ লগতে সমূহ অসমবাসীলৈ ৰঙালী বিহুৰ অন্তৰ্ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ যে ৰঙালী বিহু মানে সমন্বয়, ৰঙালী বিহু মানে একতা। তো গতিকে বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন ভাষা ভাষীৰ লোকে এইবাৰ ৰঙালী বিহুৰ জৰিয়তে আগন্তুক দিনত যাতে আমি অতি সমন্বয়ৰ জৰিয়তে আমি আগবাঢ়িব পাৰোঁ, এখন শক্তিশালী অসম নিৰ্মাণ কৰিবৰ বাবে আমি যাতে একাকাৰ হ'ব পাৰোঁ, তাৰ কাৰণে মই ৰাইজৰ পৰা এইখনতে আশীৰ্বাদ বিচাৰিছোঁ আৰু আজি ধন্যবাদ জনাইছোঁ উদ্যোক্তাসকলক পৰম্পৰাগতভাৱে আজি ইয়াত গৰু বিহুৰ আয়োজন কৰি পেলাই গৰু আৰু মানৱৰ মাজত যি গম্ভীৰ সম্পৰ্ক, ইয়াক তেওঁলোকে সঠিকভাৱে আজি ইয়াতে প্ৰদৰ্শন কৰিছে আৰু নতুন চামক ইয়াৰ বিষয়ে, ইয়াৰ গম্ভীৰতাৰ বিষয়ে ধাৰণা দিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে, পৰম্পৰাক ধৰি ৰখাৰ চেষ্টা কৰিছে। এই এক শুভ লক্ষণ আৰু আগন্তুক দিনতো আমাৰ প্ৰকৃতিৰ লগত এক শুভ পৰিৱেশৰ কাৰণে গৰুৰ মুখ্য ভূমিকা পালন কৰে। গতিকে এই এনেধৰণৰ অনুষ্ঠানবিলাকে আমাৰ প্ৰকৃতিৰো সুন্দৰ পৰিৱেশ ধৰি ৰখাৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ'ব। আমি পুনৰ কথা পাতিবলৈ যত্ন কৰিম যদি সম্ভৱ হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে। আৰু এই মুহূৰ্তত আমি পৰিৱেশ ইয়াৰ দেখুৱাইছোঁ যে পুখুৰী পাৰত অজস্ৰ লোক এই মুহূৰ্তত একত্ৰিত হৈছে। সকলোৱেই এই গৰু বিহুত অংশগ্ৰহণ কৰিছে। গৰু বিহুত অংশগ্ৰহণ কৰি গৰুৰ শ্ৰীবৃদ্ধি সকলোৱে কামনা কৰিছে। আৰু এই গৰু বিহুটো যিহেতু কৃষক ৰাইজৰ সৈতে জড়িত হৈ থাকে আৰু অৱশ্যেই সৰ্বানন্দ সোণোৱালে এটা কথা উল্লেখ কৰিছে যে এতিয়াও সকলোবোৰ শেষ হৈ যোৱা নাই।
এতিয়াও সকলোবোৰ আছেই যদিও আধুনিকতাৰ গ্ৰাসত পৰি বা অধুনা বিকশিত সমাজখনত কিছু সলনি হৈছে মানুহে এতিয়া গৰুৰ ঠাইত ট্ৰেক্টৰ ব্যৱহাৰ কৰা হৈছে ট্ৰেক্টৰ ব্যৱহাৰ কৰিছে এই মুহূৰ্তত পুনৰ আমি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ কাষলৈ আৰু অলপ অকণমান সময়ৰ কাৰণে যাম আৰু অকণমান সময় আপোনাৰ পৰা বিচাৰিছোঁ যে আজিৰ দিনটোত আৰু কি কাৰ্যসূচী আপুনি আছে আৰু গাঁৱলৈ যাম গাঁৱত ৰাইজক সেৱা কৰিম গতিকে গাঁৱৰ ৰাইজে সেৱা লৈ গাঁও ৰাইজৰ কথা বতৰা পাতিম তাৰপিছত আজি দিনটোৰে কাৰ্যসূচী বহু লোক আহিব আৰু তেখেতসকলৰ সৈতে কথা পাতিম বিহুটোৰ সৈতে ভূপেন হাজৰিকা সম্পৃক্ত হৈ আছে ক'ৰবাত ভূপেন দাক এৰি যেন অসমৰ বিহুৰ কথা পাতিব নোৱাৰে ভূপেন দাটো সদায় অসমীয়া জাতিৰ হিয়াৰ আমঠ হৈ থাকিব মৰমৰ ভূপেন দা সদায় সমন্বয় গীত গাইছিল কণী যুঁজৰ কাৰণে কণী আহিব আমি এই মুহূৰ্তত কণী যুঁজৰ মাজলৈ গৈছোঁ অকণমান কোন দেখিলে কোন নেদেখিলো গৰু বিহু মই অসমৰ ৰাইজক সেৱা জনাইছোঁ শুভেচ্ছা জনাইছোঁ আৰু জ্যেষ্ঠসকলৰ শ্ৰীচৰণত মূৰ দুৱাই সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ সকলোৰে মংগল হওক অসমীয়া জাতি সদায় সুন্দৰ হৈ থাকক শক্তিশালী হৈ থাকক আমাৰ বৃহত্তৰ অসমীয়া জাতি স্বৰ্গদেউ চাওলুং চুকাফাই গঢ় দিয়া এইখন বৃহত্তৰ অসমীয়া সমাজ গতিকে এইখন সমাজক আমি সদায় বলিষ্ঠতা আগুৱাই নিব লাগিব কৃষ্টি সংস্কৃতি সামাজিক পৰম্পৰা অটুট ৰাখি আৰু আজি গৰু বিহু এই গৰু বিহুৰ দিনাত আমি সকলোৱে মিলিতভাৱে গৰু গা ধুৱালোঁ আৰু যিটো আমাৰ পূৰ্বপুৰুষে প্ৰতিষ্ঠা কৰা পৰম্পৰা অনুযায়ী আমি এই গোটেইখিনি নিয়মখিনি পালন কৰিলোঁ গতিকে মই ভাবোঁ যে আজি অনুষ্ঠানটো খুব ভাল লাগিছে কণী যুঁজতো অংশগ্ৰহণ কৰিলোঁ ভাল লাগিছে ল'ৰালি কালৰ কথা মনত পৰিছে আপোনালোকেও তেনেধৰণে সুন্দৰ হৈ থাকক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ